আপোনালোকে যেতিয়া চাব তেতিয়া খালি এটাই কথা ক'ব, ৱাও অসম, বহুতেই ধুনীয়া। এতিয়া আহি পৰিছোঁ আমি তিনিচুকীয়া শ্ৰীপুৰীয়া পূৰ্বাঞ্চল দুৰ্গা পূজা চাবলৈ আৰু আপোনালোকক দেখাবলৈ। আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া এখন গেট বনাইছে আৰু এইটো আমাৰ ছেভ এনভাইৰনমেণ্টৰ ওপৰত ডিপেণ্ড কৰি কিনে এই বছৰৰ থিম তেওঁলোকৰ। আৰু আপোনালোকে চাব পাৰিছে লাইটিং কিমান ধুনীয়া আৰু লাইটিঙো বহুত ধুনীয়া দিছে। লাইটিঙো বা কেলকাতাৰ হয়, ডেক'ৰেশ্যনৰ মানুহ কৰা গোটেইকেইটা কেলকাতাৰ হয় আৰু বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে। এইটো মানে কি ক'ম, এটা ভাল বস্তু আপোনাক মেছেজ দিবলৈ বিচাৰিছে। সদায় তেওঁলোকে ভাল মেছেজ দিয়ে আৰু ভাল কাম কৰে। আপোনালোকে গম পায়, যোৱা বছৰ যোনে চাইছে ভিডিঅ' সিহঁতে গম পাব। পুৰণি যিমান ভিডিঅ' আছে গোটেইকেইটা প্ৰত্যেক বছৰে কিবা বেলেগ ইউনিক কৰিবলৈ চেষ্টা কৰে। তাৰ কাৰণে বহুত ভাল লাগে। শ্ৰীপুৰীয়া পূৰ্বাঞ্চল পূজাটো মানে বহুতেই বেছি ফেমাছ হয় আমাৰ তিনিচুকীয়াৰ কাৰণে আৰু তিনিচুকীয়া টাউনতকৈ বেছি ভাল আমাৰ তিনিচুকীয়া শ্ৰীপুৰীয়াত দুৰ্গা পূজা হয়। যোনে যোনে অহা নাই আগত তেনেহ'লে এইবছৰ আহিব চাব দুৰ্গা পূজা শ্ৰীপুৰীয়াত। শ্ৰীপুৰীয়াত স্পেচিয়েলিষ্ট বহুত ধুনীয়া ধুনীয়া দুৰ্গা পূজা কৰি থাকে। শ্ৰীপুৰীয়া যেনেকৈ আপোনাৰ শ্ৰীপুৰীয়াত আছে, কংগ্ৰেছ কলনী আছে, টিংৰাই হাবি আছে, সেইটো গোটেইকেইটা শ্ৰীপুৰীয়া পৰে। তাত গোটেইকেইটা ধুনীয়া ধুনীয়া পূজা আছে, ডাঙৰ ডাঙৰ পূজা আছে। লাইটিং চব কিমান ধুনীয়া ধুনীয়া লাইটিং কৰিছে, বিল্ডিং বনাই দিছে আৰু এইটো এটা মেছেজ, ভাল মেছেজ আছে। গোটেইকেইটাৰ মাজত এটা মেছেজ সোমোৱা আছে। এইটো আপুনি যদি বুজিব, যেতিয়া যাব তেতিয়া চাই এটা বস্তু বুজিব পাৰিব কি বস্তু বুজাবলৈ চেষ্টা কৰি আছে। এইকেইটা বস্তুৱে আপোনাক কি বুজাবলৈ চেষ্টা কৰিছে সেইটো আপুনি যেতিয়া গ'লে তেতিয়া গম পাব। আৰু যেতিয়া যাব নহয়, এই মোবাইলত দেখাতকৈ তাতকৈ বেছি ধুনীয়া লাগিব আপোনাৰ নিজৰ চকুৰে যেতিয়া চাব। তাৰ কাৰণে কৈ আছোঁ, শ্ৰীপুৰীয়া পূজা চাবলৈ আহিব এইবছৰ 2025ত শ্ৰীপুৰীয়া পূজা চাবলৈ আহিব। আৰু এইবছৰ তেওঁলোকৰ যোনটো থিম আছে, থিমতো বহুত ভাল থিম হয় আৰু বহুত কিতাপ ধুনীয়া ধুনীয়া আৰু ভিডিঅ' আছে। গোটেইকেইটা আহি থাকিব। নতুন হ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিব এডিৱাই আছাম। আৰু ইনষ্টাগ্ৰামত গৈ কিনে আপোনালোকৰ ৰিলচ চাব পাৰিব। বহুত ধুনীয়া ধুনীয়া মই ৰিলচ দি ৰাখিছোঁ, বহুত কিতাপ বহুত ধুনীয়া ধুনীয়া এডিৱাই আছাম বুলি এইটো তাতে ৰিলচ পাই যাব। আৰু এতিয়া বলক ভিতৰ পূৰা একদম মেইন চেণ্টাৰলৈ যাওঁ। গোটেইকেইটা দৃশ্য চাব পাৰিছে। পূৰা ৰাস্তাৰ ভিউ, এখন পূৰা ৰোডেই হয়, ট'টেলি বহুত ডাঙৰ এটা ৰোড হয়। পূৰা ৰোডখন বহুত ধুনীয়াকৈ সজাই তুলিছে তেওঁলোকে আৰু লাইটিঙো বহুত মস্ত কৰি ৰাখিছে। কি ক'ম মানে, আল্টিমেট লাগি আছে। যেতিয়া ভিতৰত যাম নহয়, মূৰ্তিখন চাব তেতিয়া একদম মুগ্ধ হৈ যাব। তেতিয়া আপুনি ক'ব কি মূৰ্তি বনাইছে ভাই, মানে ক'বলৈ আৰু ভাষাই নাই। এইটো তেওঁলোকৰ চিলিং হয় এইটো, আৰু চিলিঙৰ যদি গোটেইকেইটা মাজত লাইট দিয়া আছে, একদম ধুনীয়া লাইট। আৰু সেইবিলাক আছে আপোনাৰ মাটিৰে বনোৱা এই মটকা হয়, সেইটোৰ ভিতৰত লাইট সোমোৱা আছে। আৰু সেই মূৰ্তিৰ যোনটো মুখ আছে সেইটো চাবলৈ কিমান ধুনীয়া আছে। মাৰ প্ৰতিমাৰ মাৰ যোনখন মূৰটো আছে বহুত ডাঙৰ আৰু বহুত ধুনীয়া, বহুত ওপৰত আছে এইটো। আৰু গোটেই পিনে চানি মানুহে হাত দি কিনে এনেকুৱা পানী বিচাৰিছে। সেইটো এটা মেছেজ যে আমি পানী বিচাৰিব লগা হৈ যাব, এনেকুৱা এটা টাইম আহিব আমি পানী নাপাওঁ, এনেকুৱা কণ্ডিশ্যন হৈ যাব যদি আমি এনভাইৰনমেণ্টৰ লগত যদি খেলবাৰ কৰি আছোঁ বা আমি বহুত বেয়া কৰি আছোঁ। আজি প্ৰকৃতিৰ লগত আমি মিলি থাকিব লাগে। সেইটো আমাৰ জুবিন দায়েও কৈ থৈছিলে, মেছেজ দিছিলে। আৰু জুবিন দাৰ মেছেজ মতে এনেকুৱা কাম চলি আছে। আৰু মাৰ মূৰ্তি চাওক কিমান ডাঙৰ মূৰ্তি চাব, 21 ফিট, 21 ফুটৰ মূৰ্তি হয় এখন। তিনিচুকীয়াৰ চবতকৈ ডাঙৰ মূৰ্তি আৰু চবতকৈ ইউনিক মূৰ্তি। ইয়াত কোনো কাপোৰ ইউজ কৰা নাই, পূৰা ডেক'ৰেশ্যনৰ মাজত কোনো কাপোৰ ইউজ কৰা নাই তেওঁলোকে। টোটেলি ডেক'ৰেশ্যনটো বেলেগ হয়, পূৰা একদম আপোনাৰ থাৰ্মকল আৰু আছে ছানমাইকাৰ আছে, প্লাইবোৰ্ড আছে, সেইবিলাক দি বনাইছে। বহুত ধুনীয়া লাগি আছে। আপোনালোকে কমেণ্টছ কৰি জনাব কেনেকুৱা লাগিছে তিনিচুকীয়া শ্ৰীপুৰীয়া পূৰ্বাঞ্চল দুৰ্গা পূজা। আৰু গোটেইকেইটা মই ভিডিঅ' দি থাকিম, চেনেলখন ছাবস্ক্ৰাইব কৰক, অতি সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক। এডিৱাই আছামক ছাবস্ক্ৰাইব কৰিব, তেতিয়া আৰু ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিব। আৰু তিনিচুকীয়াৰ মানে এক্সেপ্ট কৰি মই ভিডিঅ' দি থাকিম। বহুত মেছেজ কমেণ্টছ কৰি আছে মানুহে আহি কিনে ভিডিঅ' বনাবলৈ। মই টাইম নাপাওঁ, বহুত বিজি আছোঁ বৰ্তমান কামৰ কাৰণে। তাৰ কাৰণে এতিয়া আজি অলপ ৰাতিত কৰি দিছোঁ, শনিবাৰ ৰাতি এইটো। আৰু দেওবাৰ দিন মই ওলাই পৰিম ৰাতিপুৱাৰ পৰা, একদম গোটেই কভাৰ কৰিবলৈ চেষ্টা কৰিম, যিমানটো কভাৰ কৰিব পাৰোঁ। তো চেনেলখন ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'খন ভাল লাগিলে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব।